নমস্কাৰ চাবেদসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। চাবেদসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক শিক্ষা হেতু এপত এটেণ্ডেঞ্চ সম্পৰ্কীয় কিছু তথ্য লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিসকল চাবেদে চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাবেদসকল, যিহেতু আমি সকলোৱে অনলাইন এটেণ্ডেঞ্চ দিয়ে আহিছোঁ 1 এপ্ৰিল 2024 পৰা কম্পালচৰি। এইখিনিতে আৰু এটা কথা কৈ থওঁ, অফিচিয়েলি বৰ্তমানলৈকে আমাক কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই যে আমি ইন টাইম আৰু আউট টাইম দুয়োটাই মাৰিব লাগিব। যিহেতু আমি সকলোৱে ইন টাইম যি উপস্থিতি দি আহিছোঁ, আউট টাইমটো এতিয়ালৈকে বাধ্যতামূলক হোৱা নাই। বৰপেটা জিলাত এখন নটিফিকেশ্যন আহিছিল যে বৰপেটা জিলাত আউট টাইমটো কম্পালচৰি কৰি। বৰ্তমানলৈকে আন ডিষ্ট্ৰিক্টসমূহত তেনেধৰণৰ কোনো নটিফিকেশ্যন অহা নাই। চাবেদসকল, এইখিনিতে মই আপোনালোকক অন্য এটি কথাহে ক'ব বিচাৰিছোঁ। যিহেতু আমি সকলোৱে এটেণ্ডেঞ্চ দিওঁৱেই পুৱা 9 বজাৰ ভিতৰত, 8:30 পৰা 9 বজাৰ ভিতৰত আমি এটেণ্ডেঞ্চসমূহ দিওঁ। এই ক্ষেত্ৰত মই আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ আপোনালোকক, যিহেতু আমি সকলোৱে এটেণ্ডেঞ্চ দিওঁ, মই অফিচৰ ফালৰ পৰা পোৱা তথ্য অনুসৰি বহু শিক্ষকেই প্ৰায় 9:30, 10টা, প্ৰায় 10:30 এনেকেই দেৰিকৈ এটেণ্ডেঞ্চ দিয়া পৰিলক্ষিত হৈছে বুলি ইতিমধ্যেই মই ব্লক MIS-এ মোক জনাইছে। চ' সেই ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁ যে আপোনালোকে সঠিক সময়তে এটেণ্ডেঞ্চসমূহ দিব। যিহেতু যদিহে আপোনালোকে সদায় পলমকৈ এটেণ্ডেঞ্চসমূহ দিয়ে, তেতিয়াহ'লে আপোনাৰ ওপৰত বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কেতিয়াবা দুই এদিন আপোনাৰ যদি দেৰিকৈও এটেণ্ডেঞ্চ দিয়ে, তাত কোনো আপোনালোকৰ অবজেকশ্যন নকৰে। কিন্তু আপুনি যদি সদায় 10টা বজাৰ পিছত আপোনালোকে এটেণ্ডেঞ্চ দিয়ে, তেতিয়াহ'লে আপোনালোকক এবচেণ্টো দেখুৱাব পাৰে। চ' চাবেদসকল, মই আপোনালোকক দেখুৱাইছোঁ ইয়াত আপোনালোকক কেনেকৈ মনিটৰ কৰিব অফিচিয়েলি। আপোনালোকে দেখিছে, ইয়াত দেখিছে আপোনালোকে এটেণ্ডেঞ্চ মেনেজমেণ্ট। চ' এই এটেণ্ডেঞ্চ মেনেজমেণ্টত আপোনালোকে নিজেই চাব পাৰে। ইয়াত চাব এটেণ্ডেঞ্চ মেনেজমেণ্ট ক্লিক কৰি দিব। ইয়াত দেখিছে আমাৰ আজি যিহেতু আমাৰ 2জন শিক্ষক বিদ্যালয়ত অনুপস্থিত আছে। ইয়াত কি কাৰণে অনুপস্থিত দেখুৱাইছে চাওক, এটেণ্ডেঞ্চটো উইকেণ্ড দেখুৱাই আছে। যিহেতু আজি দেওবাৰ, সেয়েহে দেওবাৰ ইয়াত উইকেণ্ড বুলি দেখুৱাই দিছে। যদিহে হলিডে থাকে হলিডে দেখুৱাই দিয়ে, দেওবাৰটো উইকেণ্ড থাকে সেইকাৰণে বন্ধ থাকে, সেইকাৰণে উইকেণ্ড দেখুৱাই দিছে। ইয়াত দেখিছে এটেণ্ডেঞ্চ টাইপটো একো দেখুওৱা নাই, ইন টাইম আউট টাইম দেখুওৱা নাই। মই আপোনালোকক দেখুৱাইছোঁ চাওক, যোৱাকালি শনিবাৰৰ এটেণ্ডেঞ্চটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। 6 তাৰিখ 6 এপ্ৰিল 2024। ইয়াত আপোনালোকে দেখিবলৈ পাইছে 2জন শিক্ষকৰ এটেণ্ডেঞ্চ দেখি আছে, 2জন প্ৰেজেণ্ট আছে। এজন শিক্ষক আছে প্ৰেজেণ্ট 9:09 আৰু আনজন হৈছে 8:49। চ' এনেকেই যদি আপোনালোকে এটেণ্ডেঞ্চসমূহ সময়মতে দিয়ে, তেতিয়াহ'লে আপোনালোকৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়। যদি আপোনালোকে সদায়ে যদি দেৰিকৈ এটেণ্ডেঞ্চ দি থাকে, তেতিয়াহ'লে আপোনালোকৰ ক্ষেত্ৰত বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আৰু MIS ছাৰে কোৱাৰ মতে যে যদিহে আপোনালোকে 10 বজাৰ পিছত এটেণ্ডেঞ্চ দিয়ে, তেতিয়াহ'লে আপোনালোকক অনুপস্থিত বুলি ধৰা হ'ব। সেয়েহে আপোনালোকে যিমান পাৰে 9 বজাৰ ভিতৰত বা 9:30 ভিতৰত আপোনালোকে এটেণ্ডেঞ্চসমূহ দিবলৈ চেষ্টা কৰিব, অন্যথা আপোনালোকৰ ওপৰত বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। সেয়ে চাবেদসকল, আপোনালোকক জনাইছোঁ যে দেৰিকৈ এটেণ্ডেঞ্চসমূহ নিদিব। কেতিয়াবা যদি আপোনাৰ পলম হৈছে সেইটো বেলেগ কথা, কিন্তু সদায় যদি আপুনি 10 বজাৰ বা 10:30 বজাৰ ভিতৰত আপোনালোকে এটেণ্ডেঞ্চ দিয়ে, তেতিয়াহ'লে আপোনালোকৰ ওপৰত বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে মোক MIS ছাৰে জনাইছে। চ' আপোনালোকৰ কথাখিনি জনালোঁ। চ' আপোনালোকেও যদি দেৰিকৈ এটেণ্ডেঞ্চসমূহ দি আছে, তেতিয়াহ'লে আপোনালোকে চেষ্টা কৰক যিমান সোনকালে এটেণ্ডেঞ্চসমূহ দিব পাৰে। পৰাপক্ষত 9টা বজাৰ ভিতৰত বা 9:30 বজাৰ ভিতৰত এটেণ্ডেঞ্চসমূহ দিবলৈ চেষ্টা কৰক। চ' চাবেদসকল, আপোনালোকক জনালোঁ যে শিক্ষা হেতু এপত আমি কিমান সোনকালে কিমান সময়ৰ ভিতৰত এটেণ্ডেঞ্চসমূহ দিব লাগে। চ' ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল চাবেদে মোৰ চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।